উদ্দেশ্য এটাই আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলক কেনেকৈ আগুৱাই নিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি মই শাৰীৰিক অনুশীলন কৰাৰ লগতে লিখিত পৰীক্ষাৰ বাবে কিছু প্ৰস্তুতি চলাইছোঁ। লিখিত পৰীক্ষাৰ পেপাৰসমূহ কাটিছে আমাৰ অসমৰ যোৱা বছৰ হৈ যোৱা আছাম পুলিচৰ SI পৰীক্ষাৰ যিজন অল অসমৰ ভিতৰত 1 নম্বৰ ৰেংক পাইছিলে তেওঁ আমাক পেপাৰ কাটি দিছে। ইয়াৰ পাছত নেক্সট ছানডে আমাৰ যিটো পৰীক্ষা অনুষ্ঠিত কৰা হ'ব লখিমপুৰ মহাবিদ্যালয় এজন প্ৰবক্তাই আমাক কুৱেশ্যনসমূহ কাটি দিব। গতিকে এই কুৱেশ্যনসমূহৰ পৰা আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কিছু আগন্তুক দিনত ভাল হ'ব বুলি ভাবি মই এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হৈছে। মোৰ ভাতৃপ্ৰতিম বিতুপন দাসৰ লগতে আৰু কেইজনমান আমাৰ উদীয়মান যুৱকে যি দায়িত্ব গ্ৰহণ কৰিছে সেই দায়িত্বৰ কথা মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমাৰ অঞ্চল তথা আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে আটাইতকৈ এটা গ্ৰহণযোগ্য পদক্ষেপ বুলি মই ভাবোঁ আৰু এই পদক্ষেপে আমাক বহুত ওপৰলৈ উঠাই নিব সেই কথাটো মই আজিয়েই কৈ থলোঁ। ধন্যবাদ। উদ্দেশ্য এটাই আমাৰ অঞ্চলৰ যুৱক যুৱতীসকলক কেনেকৈ আগুৱাই নিব পাৰোঁ সেই উদ্দেশ্য আগত ৰাখি মই শাৰীৰিক অনুশীলন কৰাৰ লগতে লিখিত পৰীক্ষাৰ বাবে কিছু প্ৰস্তুতি চলাইছোঁ। লিখিত পৰীক্ষাৰ পেপাৰসমূহ কাটিছে আমাৰ অসমৰ যোৱা বছৰ হৈ যোৱা আছাম পুলিচৰ SI পৰীক্ষাৰ যিজন অল অসমৰ ভিতৰত 1 নম্বৰ ৰেংক পাইছিলে তেওঁ আমাক পেপাৰ কাটি দিছে। ইয়াৰ পাছত নেক্সট ছানডে আমাৰ যিটো পৰীক্ষা অনুষ্ঠিত কৰা হ'ব লখিমপুৰ মহাবিদ্যালয় এজন প্ৰবক্তাই আমাক কুৱেশ্যনসমূহ কাটি দিব। গতিকে এই কুৱেশ্যনসমূহৰ পৰা আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কিছু আগন্তুক দিনত ভাল হ'ব বুলি ভাবি মই এই পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হৈছে। মোৰ ভাতৃপ্ৰতিম বিতুপন দাসৰ লগতে আৰু কেইজনমান আমাৰ উদীয়মান যুৱকে যি দায়িত্ব গ্ৰহণ কৰিছে সেই দায়িত্বৰ কথা মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। আমাৰ অঞ্চল তথা আমাৰ সমাজ ব্যৱস্থাৰ কাৰণে আটাইতকৈ এটা গ্ৰহণযোগ্য পদক্ষেপ বুলি মই ভাবোঁ আৰু এই পদক্ষেপে আমাক বহুত ওপৰলৈ উঠাই নিব সেই কথাটো মই আজিয়েই কৈ থলোঁ। ধন্যবাদ।